নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিডি আড্ডালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আমি এটা সৰু এটা কনসেপ্ট শিকিব গৈ আছোঁ, যেটো কনসেপ্টটো হয় ৰেচনেল নাম্বাৰ বা পৰিমেয় সংখ্যা বুলি আমি জানো। এতিয়া পৰিমেয় সংখ্যা মানে কি হয় এইটো আমি ডিসকাস কৰিব যাম, কিন্তু তাৰ আগত যদি আপোনালোকে ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কৰিব আৰু কমেন্টৰ জনাব এনেকা কোনটো টপিকত আপোনালোকে বিচাৰি থাকে আৰু কোনটো টপিকৰ ওপৰত বিচাৰি ম্যাথছৰ বা ৰিজনিংৰ বিচাৰি থাকে তেনেকৈ আমি বনাই থাকিম। লগত আপোনালোকৰ এইটো নিজৰ ফ্ৰেণ্ড ভাই ভণ্টি ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু ইয়াৰ লাষ্টলৈকে ভিডিঅ'টো লাষ্টলৈকে চাব। সো এতিয়া চাও আমি পৰিমেয় সংখ্যা বুলি কি কওঁ। তো আমি আমাৰ ওচৰত 4-5টা সংখ্যা দিছো, 7 15 25 636.5 17/3 19 root 44 root, ঠিক আছে না? আমি বহুতখিনি সংখ্যা লৈছো। ইয়াত কোনটো সংখ্যা পৰিমেয় সংখ্যা আৰু কোনটো সংখ্যা পৰিমেয় নহয়। এতিয়া চাও আমি 7ক এনেকা লিখিব পাৰিছো নে 7/1, আমি 15 কেনেকা লিখিব পাইছো 15/1 হয় নে? 25ক আমি কেনেকা লিখিব পাইছো 25/1, ঠিক আছে নে? এতিয়া 36.5ক আমি কেনেকা লিখিব পাৰিম 365 divided by 10 লিখিব পাইছো। অলৰেডি টু 17/3 আছে নে? হয়। কিন্তু এতিয়া 19 root over 19 আমি যদি লিখিব যাও এনেকা লিখিব নোৱাৰো। root 44 আমি তেনেকা লিখিব নোৱাৰো। এতিয়া যিখিনি সংখ্যা আমি এনেকা ফ্ৰেকশনত লিখিব পাইছো, এনেকা লিখিব পাইছো, সেইখিনি সংখ্যাক আমি কি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ। যিখিনি সংখ্যাক আমি তেনেকা লিখিব পাইছো ইটো আকাৰত p/q আকাৰত লিখিব পাইছো, সেইটো সংখ্যাটোক আমি কি কওঁ ৰেচনেল নাম্বাৰ বুলি কওঁ। এতিয়া আমি ডেফিনেশনটো অলপ চাই লওঁ। আমি ডেফিনেশনটো এটা বস্তু শিকিছো কি any number that can be expressible in the form of p/q। আমি যিখিনি সংখ্যা আছে এইখিনি সংখ্যাক আমি p/q আকাৰত লিখিব পাৰা হ'ব লাগে। প্ৰথম আপোনাৰ কন্ডিশন দিছে। সেকেন্ড কন্ডিশনটো কি আছে? সেকেন্ড কন্ডিশনটো হয় qৰ মান কেতিয়া 0 হ'ব নোৱাৰে, মানে তলত আমি 0 লিখিব নোৱাৰো। যেনেকৈ ধৰক আমি তেনেকৈ লিখিছো 18/0, তো এইটো আপোনাৰ পৰিমেয় সংখ্যা নহ'ব। পৰিমেয় সংখ্যা হ'ব কাৰণে তলত 0 বাদে বেলেগ বহুত নম্বৰ হ'ব পাৰে, কিন্তু 0 হ'ব নোৱাৰে, ঠিক আছে নে? হয়। এতিয়া থাৰ্ড কন্ডিশনটো কি হয়? থাৰ্ড কন্ডিশন হয় p and q must be co-prime, ঠিক আছে নে? এতিয়া co-prime আমি ইমান ডাঙৰ মানে কে যাব নোৱাৰিম, জাস্ট আমি বেসিক্যালি কম p আৰু q আপোনাৰ p আৰু যেটো q আছে তাৰ আপোনাৰ কমন ফেক্টৰ only 1 হ'ব লাগে। কমন ফেক্টৰ only 1 1ৰ বাহিৰে বেলেগ কিবা নহ'ব লাগে। যেনেকৈ মই লিখিছো 6 ধৰক আপোনাৰ 15 আছে। এতিয়া 6ৰ ফেক্টৰ কি আছে 1 আছে 2 আছে 3 আছে আৰু 6 নিজে হয়। 15ৰ ফেক্টৰ কি আছে 1 5 3 আৰু 15 নিজে হয়। তো ইয়াত আমি যদি চাবলৈ যাওঁ ইয়াত আপোনাৰ 1 অফ কমন ফেক্টৰ আছে, দুটাত 1 কমন আছে আৰু 3 কমন আছে। তো ইয়াত কি কৈছে only 1, তেতিয়া 6/15ক আমি ৰেচনেল নম্বৰ ক'ব নোৱাৰিম। তো 6/15ক আমি ৰেচনেল নম্বৰ ক'ব নোৱাৰিম, কিন্তু 6 আৰু 15ক যদি আমি কাটি দিওঁ মানে তেনেকৈ কমন পাৰ্টটো কাটি দিওঁ তো ইয়াত 3 কিমান টাইমছ 2 টাইমছ আৰু 3 কিমান টাইম 5 টাইমছ। এতিয়া 2/5 যেটো আছে এইটো ৰেচনেল নম্বৰ হ'ব। 6/15 নহ'ব, এইটো নহ'ব কেতিয়াও, কিন্তু 2/15 হ'ব। তো 2/15 কিয় হ'ব? মই কৈছো দুটা নাম্বাৰ যেন থাকিব, দুটা সংখ্যা যেন থাকিব, সেইটো সংখ্যাৰ আপোনাৰ অকল কমন ফেক্টৰ কি থাকিব লাগিব 1 থাকিব লাগিব। 1ৰ বাহিৰত বেলেগ কিবা একো নহ'ব লাগে, ঠিক আছে নে? তো আমি পৰিমেয় সংখ্যা কি গম পাইছো, পৰিমেয় সংখ্যা হ'ব কাৰণে আপোনাৰ দুটা সংখ্যাৰ যেটো ওপৰৰ আৰু তলৰ যেটো সংখ্যাখিনি থাকে তাৰ অকল 1 কমন ফেক্টৰ হ'ব লাগে আৰু আপোনাৰ এইখিনি যেটো আছে তাৰ তলৰ মানটো কেতিয়া 0 হ'ব নোৱাৰে আৰু
কোনোবা সংখ্যা যদি আমি তেনেকৈ মানে ওপৰৰ মানে p/q ফৰ্মত লিখিব পাৰোঁ সেইখিনি গোটেইখিনিৰ সংখ্যা কি হ'ব ৰেচনেল নাম্বাৰ হ'ব এতিয়া আপোনালোকৰ কাৰণে মই আপোনাৰ তলত কিছুমান কুৱেশ্যন দি আছোঁ এইখিনিৰ ভিতৰত আপোনালোক বিচাৰিব লাগিব কোনখিনি আপোনাৰ ৰেচনেল নাম্বাৰ হয় from the below which of the following numbers are rational হয়নে ইয়াত আপোনাৰ মই কিছুমান সংখ্যা দি আছোঁ root 25 16.54 8 root 19 root 27 root 8 85/17 0 ইয়াৰ কোনটো ৰেচনেল হয় আপোনালোকে কমেণ্টত জনাব থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দ্য ভিডিঅ'